উজনিৰ যি ভয়াৱহ বান পৰিস্থিতি কিছু হাম কাটিছিল আৰু যিসমূহ বাৰ্ণাঢ্য তেওঁলোকে ঘৰলৈ উভতিছিল। কিন্তু কালিৰ বিয়লিৰ ভাগৰ পৰা যিহেতু টিয়কৰ যিসমূহ টিয়ক নদীকে আৰম্ভ কৰি যিসমূহ উপনদী আছে, উপনদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহিল আৰু তাৰ ফলশ্ৰুতিত পুনৰ একে অৱস্থা হ'বলৈ টিয়ক গৈ আছে। আৰু টিয়কত ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে পানী বাগৰিছে। যিহেতু আমি 19 তাৰিখ বা 20 তাৰিখ বা 21 তাৰিখৰ দিনটোত আপোনালোকক সেই ছবি দেখাইছিলোঁ, কেনেদৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল এই উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনযুক্ত ঘাইপথ। প্ৰায় দুদিন ধৰি এক প্ৰকাৰ অচল অৱস্থাত আছিল। উজনি আৰু নামনিৰ যি সংযোগ, সেই সংযোগ কিন্তু অচল অৱস্থাত আছিল। এতিয়াও কিন্তু সেই আশংকাই কৰা হৈছে যে এনেদৰে যদি পানী বৃদ্ধি পাই থাকে, সেই অনুৰূপ যে পৰিৱেশে সূচনা হ'ব, তাক কিন্তু আমি নুই কৰিব নোৱাৰোঁ। এই মুহূৰ্তত এক প্ৰকাৰ সৰু বৰ যিসমূহ উপপথ আছে, এইসমূহ উপপথত সৰু বৰ যিসমূহ বাহন, সেইসমূহ বাহনৰ চলাচল ইতিমধ্যে বন্ধ হৈ পৰিছে। এয়া আচলতে NHIDCL যি 4 লেন ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম আছিল। বাৰম্বাৰ অভিযোগ কৰা হৈছিল যে এই যিডোখৰ হস্পট, এই মুহূৰ্তত আমি য'ত উপস্থিত আছোঁ, এই হস্পটডোখৰত এনেকুৱা ধৰণৰ যি ভয়ংকৰ পানী, এনেধৰণৰ পানী কিন্তু হ'ব পাৰে বুলি পূৰ্বাভাস কৰা হৈছিল আৰু তেওঁলোকক বাৰে বাৰে অনুৰোধ জনোৱা হৈছিল। তৎসত্ত্বেও কিন্তু সেই যি নিৰ্মাণকাৰী সংস্থাই হওক বা সংশ্লিষ্ট কৰ্তৃপক্ষ হওক, তেওঁলোকে কিন্তু কোনো ধৰণৰ জনসাধাৰণৰ কথাত তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাছিল। মই পুনৰতে আপোনাৰ ওচৰলৈকে আহিছোঁ। এক যি ভয়াৱহ পৰিস্থিতি, 19 তাৰিখ, 20 তাৰিখ আৰু 21 তাৰিখৰ ছবি আমি দেখিছোঁ। দুদিন ধৰি ইয়াত কিন্তু উজনি নামনি চলাচল বন্ধ হৈ আছিল। সেই কিন্তু একে অনুৰূপ দৃশ্য, অনুৰূপ পূৰ্বাভাস কৰিব পৰা হৈছে। এনেদৰে যদি যিহেতু কালিৰ পৰা বৃদ্ধি পাই আছে আৰু এনেদৰে যদি বৃদ্ধি পাই থাকে, একে সেই অনুৰূপ দৃশ্য কিন্তু দেখিবলৈ পোৱা যাব। নিশ্চিতভাৱে চাওক, আপুনি শুদ্ধ কথাই কৈছে। 19, 20, 21 তিনিটা দিন কেনেকুৱা ধৰণৰ ভয়াৱহ। উজনি নামনি আচলতে উজনি মোৱা লোক বা নামনি মোৱা লোক কেনেধৰণে ইয়াত পটবন্দী হৈ থাকিব লগা হৈছে, সেইটো সকলো জ্ঞাত। কিন্তু আজিৰ তাৰিখত কালিৰ পৰা যিটো আকৌ ৰূপ লৈছে, এই ৰূপ যদি অনাগত ধৰণে থাকে আৰু 2 দিনৰ পিছত হয়তো আকৌ একে অৱস্থালৈ গতি কৰিব। কিন্তু বিষয়টো এইটোহে আচলতে, এই গোটেই কথাবোৰ কিয় হৈছে। মই বাৰম্বাৰ কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো বিভাগে 2014 চনতে এই পথ নিৰ্মাণৰ কাৰণে আৰম্ভ কৰিছে। 2014 পৰা 2024 এই 10টা বছৰ কেনেকুৱা ধৰণৰ জ্বলা যন্ত্ৰণা খালে। প্ৰতিদিনে সংবাদ মাধ্যমত টিয়ক বুলি ক'লে আচলতে ৰাষ্ট্ৰীয় ঘাইপথটোৱে থাকে। এই পথটোৰ আচলতে যিসমূহ নলা নিৰ্মাণ কৰিলে, নলাত আচলতে আখোৱা, পথত আখোৱা, কোনো ধৰণৰ পানী নিষ্কাশনৰ আপোনাৰ ব্যৱস্থা নাই। যদি আপুনি টিয়ক নগৰখনত চায়, এটা স্থানত কিন্তু পানী নিষ্কাশন কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই। আগৰ এইবিলাকৰ ড্ৰেইন আছিলে, সেই ড্ৰেইনবিলাক আজিৰ তাৰিখত নাই। গতিকে তাৰ কাৰণে আজিৰ তাৰিখত এই নৈসমূহ ওফন্দি অহাৰ লগে লগে এই পানী নিষ্কাশন হ'ব নোৱাৰাৰ কাৰণে এইসমূহ আজি বুৰ যায়। সমান্তৰালভাৱে এইটো নগৰ অঞ্চলৰ কথা ক'লোঁ। আজি গ্ৰামাঞ্চলৰ কথা যদি যায়, আপুনি 3খনকৈ নদী, কাকজান নদী, পুঠি নদী আৰু টিয়ক নদী, এই 3খন নদী যেতিয়া বাঢ়ি অহাৰ লগে লগে প্ৰায় শতাধিক গাঁও কিন্তু প্লাবিত হয়। আৰু এই গাঁওসমূহত এই 3খন নদীৰ মথাউৰিৰ নামত দুই কাষে থকা আমাৰ গাঁৱলীয়া ভাষাত যিকেইটা পথাৰৰ আলি সদৃশ যিকেইটা আলিকেইটা, সেই আলিকেইটা কিন্তু খৰালি সময়ছোৱাত তেওঁলোকে কোনো ধৰণৰ মেৰামতি নকৰে বা সবল নকৰে। আৰু বাৰিষা অহাৰ লগে লগে এনেধৰণে ছিগাৰ লগে লগে আকৌ 2-4জন পানী নেতা যাব, তাত 2-4টা বস্তা দিব। বস্তা দি পেলাই এই পইচাখিনি আচলতে হৰলুকি কৰা এটা প্ৰচেছ পূৰ্বৰ পৰা চলি আহিছে। একেটা ৰিং মানুহকে প্ৰতি বছৰেই কিন্তু বনাই থাকে। কিন্তু সেইটো আজি তাৰিখলৈকে স্থায়ী সমাধান নহ'ল। আৰু এই যিটো পৰম্পৰা, এই পৰম্পৰাটো আচলতে যেতিয়ালৈকে সংস্কাৰ নহ'ব, তেতিয়ালৈকে কিন্তু এনেধৰণে এইসব বানত কিন্তু বৰ্ণাঢ্যসকল কিন্তু বুৰি থাকিবই লাগিব। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। পূৰ্বতে টিয়কত এনেধৰণৰ পানী হোৱা কিন্তু আমি ইমান ডাঙৰ হলহি এনেকুৱা ধৰণৰ পৰিৱেশ হোৱা নাছিল। কিন্তু 4 লেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাৰণেই হওক বা NHIDCL ভুলৰ কাৰণেই হওক বা কিছু নলা নৰ্দমা মানুহে পুতি পেলোৱাৰ কাৰণেই হওক, বিভিন্ন কাৰণত এনেধৰণৰ বানপানী হৈছে আৰু দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। হয়, প্ৰায় 10টা বছৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোৱে 4 লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ যি নিৰ্মাণ কৰিলে, সেই নিৰ্মাণৰ সময়ত বিভিন্ন আহ্বান আমি দেখিবলৈ পাইছোঁ। আমি এই আহ্বানসমূহ টিয়কৰ বিভিন্ন দল সংগঠন, সচেতন ৰাইজ যে তেওঁলোকক দৃষ্টি নিক্ষেপ কৰিছিল। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে মৌনতা অৱলম্বন কৰি নিজৰ মতালে এই কামসমূহ সম্পাদন কৰাৰ ফলত আজি টিয়কীয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অকল টিয়কীয়া ৰাইজেই নহয়, উজনি নামনি যি ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজহাড় স্বৰূপ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটো কিন্তু 4 দিন পৰ্যন্ত, যোৱাটো বানত 4 দিন পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰায় যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল। কিয়নো এই পথটোৱে যদি মানুহ অহা যোৱা কৰে, হয়তো বহুত ডাঙৰ দুৰ্ঘটনা হোৱাৰ কিন্তু শংকাৰ সৃষ্টি হৈছিল। সেইকাৰণে এই ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে। কিন্তু পুনৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো যে যোগাযোগ বিচ্ছিন্ন হ'ব, সেই কথাটো প্ৰায় নিশ্চিত হৈছে। পুঠি নৈ, টিয়ক নদী, বাঢ়নী পানী যিহেতু ক্ৰমান্বয়ে বাঢ়ি আহিছে, বাঢ়ি অহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত পুনৰ পানী উঠিবলৈ আৰম্ভ কৰিছে। আৰু এই যাতায়াতৰ যি লোকসকল আছে, এই লোকসকলে কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা নিৰ্মাণকাৰী সংস্থাটোৱে হওক, অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰি
পথটো সুচল কৰি দিবৰ বাবে আমি অনাগত দিনত আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাম, যিহেতু ইয়াৰ মই সাংবাদিক হোৱাৰ লগতে এই অঞ্চলৰ এই মোৰ যিটো হস্পট, এইটোৱে মোৰ আচলতে বাসগৃহ। ইয়াত এনেধৰণৰ পৰিৱেশ আগতে পূৰ্বতে হোৱা নাছিল, কিন্তু এই পৰিৱেশ যিহেতু হৈছে, ইয়াৰ কিন্তু কৰিবলগীয়া যথেষ্ট আছে। ইয়াতে এটা পুল আছিল, পূৰ্বতে পুল আছিল, নামটো বলমানিচিকা পুল। সেই পুলেদি আচলতে তিয়ক চাহ বাগিচা বা বিভিন্ন যিসমূহ নৈসমূহ ওফন্দি উঠা পানী, সেই পানীটো নিষ্কাশন কৰা হৈছিল আৰু সেই পুলে সেই পানীটো পথাৰলৈ ওলাই গৈছিল। কিন্তু এই মুহূৰ্তত যি 4 লেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কথা ইতিমধ্যে উল্লেখিত হৈছে, সেই সময়ত কিন্তু বনমালীচিকা পুলটো ঠেকাই পেলোৱা হ'ল, এক বটলনেক পৰ্যায়লৈ লৈ যোৱা হ'ল। আৰু সেই যিটো পূৰ্বৰ পৰা পানী যোৱা বাট, সেই বাটটো আচলতে বটলনেক হৈ যোৱাৰ কাৰণে পানীটো তেওঁলোকে বনমালীচিকা পুলে টানিব পৰা নাই, আৰু সেই টানিব নোৱাৰাৰ কাৰণে এনেধৰণৰ এক পৰিৱেশ হৈছে বুলি বহুতে ক'ব খোজে। তাৰ উপৰিও কিন্তু যিসমূহ নলাৰ কথা ইতিমধ্যে উত্থাপন হৈছে, নলাসমূহ ঠিকেই সংযোগ কৰিলে, কিন্তু নলাসমূহে পানীটো যেনেকৈ পুললৈ ঠেলিব লাগে, কিন্তু এতিয়া নলাসমূহে কি বৈজ্ঞানিক তেওঁলোকে ভিত্তিত বা কি ড্ৰয়িং তেওঁলোকে বনালে সেয়া তেওঁলোকে জানে। নলাসমূহে কিন্তু এই নৈসমূহৰ পৰা বা পুলসমূহৰ পৰা নলাসমূহলৈ পানীখিনি আচলতে সোমাই কিন্তু এই ধৰণৰ উপপথ যিসমূহ ছাৰ্ভিচ লেণ্ডত হওক, মানুহৰ বাসগৃহত হওক, মানুহৰ চোতালত হওক, এইসমূহ পানী কিন্তু নৈসমূহৰ পৰা বা পুলসমূহৰ পৰা সোমাই এনেধৰণৰ বিভীষিকাময় পৰিস্থিতি এই মুহূৰ্তত ইয়াতে সৃষ্টি কৰি আহিছে।